আজি বিগত বৰ্ষৰ দৰে এইবাৰো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ উদ্যোগত বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠী সকলো ছাত্ৰ ছাত্ৰীৰ উদ্যোগত আচলতে ইয়াত সমূহীয়া এটা ইফতাৰ আয়োজন কৰে আৰু ইয়াৰ পৰা আচলতে এটা বাৰ্তা দিব বিচাৰে যে এই অসমখন শংকৰ আজানৰ দেশ বুলি যিহেতু কোৱা হৈছিল সেই বাৰ্তা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে দিব বিচাৰে আৰু আজি আপুনি যদি চাই ইয়াত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন কেন্দ্ৰ বিভিন্ন বিভাগ বিভিন্ন আৱাস নিবাসৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে আহি তেওঁলোকে আচলতে ইয়াত আজি ইফতাৰৰ বাবে তেওঁলোকে ৰৈ আছে আৰু কিছু সময়ৰ পিছতে আজি 5:29 ইফতাৰ আছে তেওঁলোকে ইফতাৰ গ্ৰহণ কৰিব আৰু আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আমি এটা সমন্বয় বাৰ্তা পঠিয়াব বিচাৰোঁ আপুনি যদি চাই আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইফতাৰ অহা কাইলৈ 26 তাৰিখে অৰ্থাৎ অহা কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত কিন্তু আপোনাৰ বিহু কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠান সেই একেখিনি ছাত্ৰ ছাত্ৰী আজি ইফতাৰ গ্ৰহণ কৰিব সেই একেখিনি ছাত্ৰ ছাত্ৰীয়ে কাইলৈ গৈ আকৌ সেই তাত তেওঁলোকে সমন্বয় যি সংস্কৃতি বিহু শিকিব তেওঁলোকে ঢোল বাদন শিকিব আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয় এনেকুৱা এটা পৰিৱেশ আচলতে দিবলৈ আমাক চেষ্টা কৰি আহিছে আৰু আমি এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বিগত বৰ্ষতে এই বৰ্ষত তেওঁলোকে আমাক সহায় সহযোগ কৰিছে আৰু আমি এটাই কথা ক'ব বিচাৰোঁ এই দেশ শংকৰ আজানৰ দেশ আগন্তুক দিনতো এই যি ভাতৃত্ব এনাজৰীডাল আচলতে অটুট থাকক তাকেই কামনা কৰিছোঁ আমি ছাত্ৰ সমাজে নথৈ আনন্দিত হৈছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দাৱতী ইফতাৰত যিহেতু দেখা গৈছে প্ৰায় সকলো ধৰ্মৰ লোকসকল ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহি ভিৰ কৰিছেহি ইয়াই নিৰসন প্ৰদৰ্শন কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে যে আমাৰ যি এক ধৰ্মৰ ক্ষেত্ৰত আমাৰ একো ভেদাভেদ নাই সকলো আমি মিল হৈ থাকিব বিচাৰোঁ সেয়া সকলোৱে প্ৰদৰ্শন কৰিছে আৰু এনেদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰতিটো ক্ষেত্ৰতে সকলো ছাত্ৰ ছাত্ৰীসকলে ভাতৃত্ববোধৰ নিৰসন গোটেই অসমতে যেন দাঙি ধৰে তাকে আমি বিচাৰোঁ ধন্যবাদ হয় আচলতে কেৱল মাত্ৰ উজনি অসমেই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধিক সামাজিক সাংস্কৃতিক ৰাজনৈতিক ক্ষেত্ৰখনক নেতৃত্ব দি আহিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু এই আজিৰ তাৰিখতো এয়া আচলতে একক অনন্য এটা বাৰ্তা সমন্বয় আৰু সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাই আগবাঢ়ি গৈ বিশ্ব নাগৰিক হোৱাৰ যি যাত্ৰা সেই তাৰ এটা বাৰ্তা দিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আৰু আপোনালোকক জনাবলৈ পাই সুখী হ'ম আজি যি এটা ৰাজহুৱা ইফতাৰ আয়োজন হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়তে সেই একেখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একেটা প্ৰাংগণতে অহা কালিলৈ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত বিহু নাচৰ কৰ্মশালাৰ আচলতে এয়া এটা সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা আৰু আমি আশা ৰাখিম আহি থকা প্ৰজন্মবোৰেও এই সংস্কৃতিক আচলতে বিভেদকামী মনোভাৱবোৰৰ পৰা উদ্ধত আহি সকলোৱে একেলগে হৈ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বাৰ্তাবোৰ কঢ়িয়াই নিব আৰু এই আপাহতে ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ তৰফৰ পৰাও এয়া ৰাজহুৱা ইফতাৰ অনুষ্ঠানটোলৈ আমাৰ আন্তৰিক শুভেচ্ছা শুভকামনা দিছোঁ আমি একেলগে আছিলোঁ একেলগে থাকিম ধন্যবাদ